সেই সন্ত বসুদেৱ ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তেওঁৰ পুত্ৰ অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ নাভি, আৰু এই নাভি ৰজাৰ গৃহতে ভগৱন্ত পুৰুষে ঋষভ নাম লৈ অৱতাৰ ধাৰণ কৰিলে। আৰু সেই ঋষভে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাই 100জন পুত্ৰৰ পিতৃ হ'ল। আৰু সেই 100জন পুত্ৰৰ প্ৰথমজনৰ নাম হ'ল ভৰত, যিজনাই বিষয় সুখ বিস্তাৰ সদৃশ দৰ্শন পাইছিল আৰু যুৱক অৱস্থাতেই ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিব পাৰিছিল। 3 জন্ম লাভ কৰিছিল আৰু সেই 3 জন্মত তেওঁ ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি সাধিত কৰিব পাৰিছিল। আৰু সেইজনা ভৰতৰ নাম অনুসৰি সাম্প্ৰতিক সময়ত আমি বসবাস কৰি থকা আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। ইয়াৰ পাছত 81জন কৰ্মকাণ্ড প্ৰৱৰ্তন কৰা ব্ৰাহ্মণ হিচাপে জীৱৰ মাজত প্ৰকাশিত হ'ল। তাৰ পাছত 9জনে পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9টি দ্বীপৰ শাসনকৰ্তা হিচাপে এই ধৰাধামত জীৱন বৰ্তাই ৰাখিলে। আৰু বাকী যি 9জন থাকিল, সেই 9জন হ'ল পৰম বৈষ্ণৱ। আৰু সেই 9জন পৰম বৈষ্ণৱৰ নাম হ'ল কবি, হবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপলায়ন, আবিৰ্ভূত, দ্ৰমিল, সমহ, কৰভাজন আদি 9জন পৰম বৈষ্ণৱ। আৰু সেই 9জন পৰম বৈষ্ণৱে মিৰজাই কৰা সেই যজ্ঞস্থলীত গৈ উপস্থিত হ'ল। আৰু সেই 9জন সিদ্ধৰ চৰণ কমলত নিমিৰজাই জানিব বিচাৰিলে ভাগৱত ধৰ্ম মানে কি। সেই সন্ত বসুদেৱ তুমি শুনা, এৰা কৰিলায়াখনে বৈ খাই চৰণত পূজা প্ৰণামী বিনান্ত কৃতাঞ্জলি কৰি হেৰাজা পৰম ভকত তাসম বাক জানি মনে আসনে বৈ খায়া ৰংগে পুজিলা চৰণে। এয়া নিমিৰজাৰ এজন ৰজা হৈও তেওঁৰ স্বভাৱ গুৰুজন বস্তুৱে আমাক দৰ্শন কৰালে। আৰু সেই আদৰ্শকে আমিও গুৰুজনাৰ কৃপাত আশ্ৰয় কৰোঁ। প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্যই যেতিয়া এজন অতিথিৰ আগমন হয় আমাৰ গৃহত, তেতিয়া সমস্তজনে শাস্ত্ৰসন্মতে চিন্তা কৰোঁ অতিথি দেৱো ভৱ, অৰ্থাৎ অতিথি হ'ল ঈশ্বৰ। আৰু সেইকাৰণে আমি সেৱা নিবেদন কৰোঁ, আজি মোৰ গৃহ
তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ ৰাম যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এয়া হ'ল শাস্ত্ৰসন্মত চিন্তা আৰু আদৰ্শ। ইয়াত জীৱৰ মংগল নিহিত হৈ আছে, কিন্তু পালন কৰোঁ নে নকৰোঁ এইটো আকৌ প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাম। শাস্ত্ৰই কিন্তু প্ৰত্যেককে এই দৰ্শন পালন কৰিলে মংগল সুনিশ্চিত বুলি উপদেশ প্ৰদান কৰিছে, কিন্তু পালন কৰি আছোঁ নে নাই এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। আৰু এনেধৰণে সেৱা নিবেদন কৰাৰ অন্তত নিমিৰজাই পুনশ্চ নৱসিদ্ধৰ চৰণ কমলত সেৱা ভাগি অৰ্পণা কৰিছে। জানিলো তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। আমি জানিছোঁ তোমৰা হক গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ পৰম ভকত, আৰু তোমালোকে পৰিভ্ৰমণ কৰি জগত জীৱৰ মংগল সাধন কৰা। আৰু আজিও আমাৰ সৌভাগ্যৰ বশত গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। তোমালোকক বিচাৰি নোযোৱাকৈয়ে তোমালোকৰ চৰণ আমি গৃহৰ মধ্যে থাকিয়ে লাভ কৰিব পাৰিলোঁ। আৰু ইয়াৰ বাবে নিমিৰজাই ধন্যবাদটো কাক দিছে? ৰাম ভৈলো কৃতাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজি তুষ্ট ভৈলো কৃষ্ণ স্বামী। আমি যে তোমালোকৰ চৰণ দৰ্শন পালোঁ, ইতিমধ্যে আমি বুজিব পাৰিছোঁ যে এই কৃপা কৃষ্ণদেৱৰ কৃপা। জানিলোঁ আজিহে তুষ্ট ভৈলা কৃষ্ণ স্বামী। আমাৰ স্বামী কৃষ্ণ তত্ত্ব আমি সেৱকৰ প্ৰতি আজি সন্তুষ্ট হৈছে, এইটো আমি বুজি পাইছোঁ আজি। তাৰ পাছত সেৱা নিবেদন কৰিছে, যদি নৰ তনু ইটো ক্ষণিক অথিৰ যদ্যপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। যদিও এই জীৱনটো খন্তেকীয়া, তথাপিতো মনুষ্য শৰীৰ কিন্তু দুৰ্লভ। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত। সেই সভাসদবৰ্গ কৃষ্ণৰ চৰিত্ৰ নাম অমৃত পান কৰা,
কিয়নো কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কৃষ্ণস্তু ভগৱন্তৰ নামৰ বাহিৰে দ্বিতীয় এক উত্তম পথ কিন্তু নাই। লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। যত্ন সহকাৰে কৃষ্ণ কথা আশ্ৰয় কৰা জানি বুজি লৈ এই কাৰণে, কিয়নো প্ৰজাপতি ব্ৰহ্মায়ো মনুষ্য জন্ম পাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল। তাৰমানে মনুষ্য জন্মটো ইমান মূল্যৱান। ব্ৰহ্মায়ো বিচাৰিছিলে মনুষ্য জন্ম পাবৰ বাবে, কিন্তু ব্ৰহ্মাৰ ভাগ্যত সেয়া নিমিলিল। গতিকে এনেহেন মনুষ্য জন্ম আমি সমস্তজনে লাভ কৰিছোঁ, আমি কিমান সৌভাগ্যৱন্ত। এই দৰ্শনটো ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। ৰজা নিমিৰ পদ্ম মুখ খন্তে, সেইকাৰণে সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে, কোনো আত্যান্তিক সুখ কহিও আমাতে। তোমৰা হওক সবাৰো চৰণত আমি সেৱা নিবেদন কৰা হৈছে। আত্যান্তিক সুখ মানেনো কি? অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি, ভকতৰ সংগ অৰ্ধক্ষণে নৱনিধি। কোনোবা ৰহস্য ধৰ্ম কহিওক তাক, জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। সংসাৰখন যিহেতু অসাৰ, ইয়াত সিদ্ধি লাভৰ বাবে কেৱল ভকতৰ সংগই হ'ল উত্তম পথ। ৰহস্য ধৰ্ম মানে কি তাক আমি জানিব বিচাৰোঁ। ভগৱন্ত পুৰুষে সন্তুষ্ট হৈ তোমৰা হ'বৰ আগত প্ৰকাশ কৰা সেই ৰহস্য ধৰ্ম আমাৰ আগত কৃপা কৰি সেই সিদ্ধসকল তোমৰা হবে বুজাই দিব লাগে। এৰা তাক জানিবাক যদি যোগ্য, আমি তেবে কহিও কবুলো সবাকো, প্ৰণামী। ৰহস্য ধৰ্ম, আত্যান্তিক সুখ, এই দুইটা প্ৰশ্নৰ উত্তৰ আমি যদি জানিবৰ পাত্ৰ হওঁ বুলি তোমালোকে ভাবিছা, তেতিয়াহ'লে আমাক তোমালোকে আৰু অকণমান কৃপা কৰিবৰ বাবে আমি পুনশ্চ সেৱাভাগী নিবেদন কৰিব বিচৰা হৈছে। অৰ্থাৎ ৰজা নিমিয়ে এই বুলি কোৱা নাই যে মই ৰজা, তোমালোক আহি মোৰ ঘৰত উপস্থিত হ'লা, মোৰ ৰাজ্যত উপস্থিত হ'লা, মই জানিব বিচাৰিছোঁ আত্যান্তিক সুখ মানে কি, ৰহস্য ধৰ্ম মানে কি, মোক তোমালোকে কোৱা, আৰু যদি নোকোৱা তোমালোকক কিন্তু আমি শাস্তি দিম, বন্দীশালত ৰাখিম। ৰজা হৈ এনেকুৱা ভাৱনা কিন্তু প্ৰকাশ নাই কৰা। সেৱা নিবেদন কৰিছে। যদি এই দুভাগ প্ৰশ্নৰ উত্তৰ আমি জানিবৰ পাত্ৰ হওঁ বুলি তোমালোকে ভাবিছা, তেতিয়াহ'লে আমি আৰু কেইভাগিমান প্ৰশ্ন তোমালোকৰ চৰণত আগবঢ়াব বিচাৰিছোঁ। এজন ৰজাৰ স্বভাৱ তেনেকুৱা, ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ গৰাকী হৈ আৰু সাংসাৰিক জীৱন বাস্তৱসন্মত পৃথিৱীখনত এখন গাড়ীৰ মালিক হোৱাৰ পাছতে আপোনাৰ মোৰ ভৰি কিন্তু মাটিত নপৰে। তাৰমানে আপোনাৰ আমাৰ অহংকাৰটো হৈ যায়। এখন গাড়ীৰ মালিক হোৱাৰ লগে লগে অহংকাৰটো আহেই। কিন্তু ভাগৱতে আমাক দৰ্শন কৰাইছে
এজন ৰজা হৈ তেওঁৰ স্বভাৱটো কেনেকুৱা যদি এজন ৰজাৰ স্বভাৱ তেনেকুৱা হ'ব পাৰে তেতিয়াহ'লে 50 বিঘামান মাটিৰ গৰাকী হোৱাৰ পাছত আমি কিয় তেনেকুৱা হ'ব নোৱাৰো এইটো চিন্তা আমি কৰাটো অতিব প্ৰয়োজন ভাগৱতে আমাৰ স্বভাৱ কেনেকুৱা হ'ব লাগে এজন ৰজাৰ স্বভাৱৰ জৰিয়তে আমাক দৰ্শন কৰাব বিচাৰিছে বুজাব বিচাৰিছে এৰাম কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক কোন মায়া কোন বাউ পায়ে তৰে তাক কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰিকে সবে কৰন্ত কোন কাম পাছৰ কেইভাগী প্ৰশ্ন ভাগৱত ধৰ্ম মানে কি ভকত বুলি কাক কয় মায়া কি মায়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ পাৰি কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম ব্ৰহ্ম মানেনো কি ব্ৰহ্মৰ ধাৰণা আমাক তুমি বুজাই দিব লাগে কৰ্ম যোগ কাৰ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম ভগৱন্ত পুৰুষে ধৰাধামত 24 বাৰ অৱতাৰ ধাৰণ কৰিছে 24 অৱতাৰ কীৰ্তন গ্ৰন্থত গুৰুজনে সুন্দৰভাৱে উল্লেখ কৰিছে 24 অৱতাৰ এই যে অৱতাৰবিলাক ধাৰণ কৰে ভগৱন্ত পুৰুষে কিয় আৰু এই অৱতাৰবিলাক ধাৰণ কৰি কৰি তেওঁ কেনেকৈনো জীৱৰ মংগল সাধন কৰে আমি জানিব বিচাৰিছো সেই সিদ্ধসকল তোমৰা হবে আমাক কৃপা কৰিব লাগে ও কোন যোগ ধৰ্ময় ভক্তৰ কোন গতি এহি নবগোটা প্ৰশ্ন পুছিলা নৃপতি এই ধৰণে যোগ ধৰ্ম অভক্তৰ গতি কেনেকুৱা আদি ধৰণে 9 ভাগী প্ৰশ্ন নিমিৰজাই 9 জন পৰম বৈষ্ণৱৰ চৰণত আগবঢ়াই দিলে আৰু নিমিৰজাৰ দ্বাৰা কৰা এই 9 ভাগী প্ৰশ্নৰ উত্তৰ ঋষভ ঈশ্বৰৰ 9 জন পৰম বৈষ্ণৱ পুত্ৰৰ ভিতৰত কবি নামৰ বৈষ্ণৱজনাই প্ৰথম প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে ৰাম নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰিলন্ত দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক কৈছে সেই সন্ত বসুদেৱ তুমি শুনাচোন এনেকৈ যেতিয়া নিমিৰজাই প্ৰশ্ন কেইভাগী কৰিলে শুনি সিদ্ধ সবে মহা প্ৰীতি কলভিলা ঋতিজ সদস্য নৃপতিক প্ৰশংসিলা সিদ্ধসকল মহা আনন্দিত হ'ল আৰু ঋতিজসকলেও মহান ঋষিসকল যিসকল তাত উপস্থিত হৈ আছিল যজ্ঞস্থলীত সেই সমস্তজনাই ৰজা নিমিক সাধু বুলি প্ৰশংসাৰে উপচাই পেলাইছে তাৰ পাছত ও প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ
শুনা মহাৰাজ কহোঁ কথা সাৰ সেই ৰাজন নিমি তুমি শুনাচোন, তোমাক আমি সোধা প্ৰশ্নৰ উত্তৰৰ সাৰ তত্ত্বটো দৰ্শন কৰাবলৈ আগবঢ়া হৈছে। ৰামে যিটো সব লোকৱাতি মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। সেই ৰাজন নিমি যিসকল মনুষ্যই মহামোহত অন্ধ হৈ থাকে, সেই মহামোহৰ নামটো প্ৰকাশ কৰিছে, লক্ষণটো প্ৰকাশ কৰিছে। পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। মহামোহ সেইটোৱে, অৰ্থাৎ মোৰ পুত্ৰ মোৰ কন্যা মই খুৱাইছোঁ মই পিন্ধাইছোঁ, এই দুটাৰ মাজত আমি যিসকলে সংসাৰ ধৰ্ম পালন কৰি আছোঁ সেইটোৱে হ'ল মহামোহ। মোৰ ল'ৰা মোৰ ছোৱালী মোৰ সন্তান তোমাৰ কি আহে যায়, মই উপাৰ্জন কৰিছোঁ মই খুৱাইছোঁ মই পিন্ধাইছোঁ। পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। আৰু মোৰ পুত্ৰ মোৰ মই খুৱাইছোঁ মই পিন্ধাইছোঁ আদি আদি ভাৱনাযুক্ত হৈ যেতিয়া গুৰু সেৱা ভকত সেৱা নাম সেৱা দেৱ সেৱাৰ পৰা নিজকে আঁতৰাই ৰাখিব আৰু সন্তান কেইটিকো আঁতৰাই ৰাখিব। কোনোবা এজন সন্তানক যদি গুৰুজনাৰ সৃষ্টি ভাওনাত এটি ভাও দিবলৈ দায়িত্ব দিয়া যায়, যিকেইজন পিতৃ মাতৃয়ে ক'ব বোলে আমাৰ ল'ৰা পঢ়িব লাগে, এতিয়া ভাওনা গাই গাই সময় পঠিয়াবলৈ সময় নাই, এইবিলাক তোমালোকে কৰাগে যোৱা, এই বুলি যিকেইজন পিতৃ মাতৃয়ে সন্তানক গুৰু ধৰ্ম সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিব, ঈশ্বৰ সেৱা গুৰু সেৱাৰ চিন্তাৰ পৰা আঁতৰত ৰাখিব, সেইসকলেই হ'ল মহামোহত আবদ্ধ হৈ থকা জীৱ। এই নামঘৰলৈ এতিয়াই তোমালোক যাব নাই হোৱা, এই বুলি যিজন পিতৃ যিগৰাকী মাতৃয়ে সন্তানক বাধা দিব সেইটো হ'ল মহামোহ। তেওঁলোকৰ অৱস্থাটো কি হ'ব? সি খবৰ একো কালে, সেইসকলৰ কোনো সময়তে নুগুচয় ভয়, যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয়। তেতিয়ালৈকে তেওঁলোক ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে যেতিয়ালৈকে কৃষ্ণৰ চৰণ কমলত সেৱা ভাগি সুদৃঢ় বিশ্বাসে আগবঢ়াই দিয়াৰ কথাটো চিন্তা নকৰে তেতিয়ালৈকে। ৰামে কৃষ্ণ পদ সেৱা দেখে হৰে সবে দুখ, তাহাকে বুলয় ৰাজা আত্যন্তিক সুখ। কৃষ্ণ গোসাঁইৰ চৰণ কমল সেৱাৰ মাধ্যমেৰে জীৱই সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে, আৰু সেই ব্যৱস্থাটোকেই আত্যন্তিক সুখ নামেৰে জনাজাত হৈ আছে। আৰু সেই আত্যন্তিক সুখ কেৱল কৃষ্ণৰ চৰণ সেৱা। তুমি জানিবলৈ বুজিবলৈ চেষ্টা কৰিবা ৰাজন। এই বুলি নিমিৰ আগত
কবি নামৰ সিদ্ধজনে উত্তৰটো প্ৰদান কৰিলে আত্যান্তিক সুখৰ বিষয়ে। যিটো কথা প্ৰথম স্কন্ধৰ প্ৰথম পদৰ একেবাৰে শেষৰ ফালে উপদেশত প্ৰকাশ কৰিছিল। শুনা সভাসদ পদ মহাভাগৱত সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা। মহাভাগৱতৰ পদে কৈছে হৰি ভক্তিৰ মহান তত্বৰ বিষয়ে। মহাভাগৱতৰ মহান তত্ত্বটোৰ বিষয়ে তোমালোকে শুনা। সেই মহান তত্ত্বটো কেনেকৈ শুনিবা? এতিয়া প্ৰশ্নটো হৈ যায় আমাৰ সমস্তৰে মনত। ভাগৱতে আমাক উত্তৰ প্ৰদান কৰিছে। এই ৰাম হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এতিয়া নিজক সুধিব লাগিব প্ৰত্যেকে, আমি প্ৰকৃততে 12 বাৰ শপত খাই অষ্ট অংগ ভূমিত স্পৰ্শ কৰোৱাই স্থায়ী গুৰু আসনৰ সন্মুখত সত্ৰাধিকাৰ বা শৰণাচাৰ্যৰ পদ্মমুখখনতে কৃষ্ণস্তু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰিছোঁ। মানে শাস্ত্ৰই কৈছে এক শৰণ এক দেৱ এক হেৱ একত বিনে নাই কেৱ। ঠিকেই আছে, কিন্তু মাজে মাজে আমি দ্বিহৰণীয়া হৈ যাওঁ নেকি? মাজে মাজে আমি ত্ৰিহৰণীয়া হৈ যাওঁ নেকি? মাজে মাজে আমি বহুহৰণীয়া হৈ যাওঁ নেকি? অৰ্থাৎ কৰ্ম অনুসাৰে বিদ্যালয়ত সৰস্বতী পূজা ভাগিটো অংশগ্ৰহণ কৰোঁ, কৰ্ম অনুসাৰে দুৰ্গা পূজাটো গৈ সেৱাভাগ কৰি থৈ আহোঁ, সময় সাপেক্ষে শিৱৰাত্ৰিটো গৈ গুৱাপান অৰিহণা আগবঢ়াই থৈ আহোঁ, সময় সাপেক্ষে দুখনমান গাড়ী ঘৰত থকাৰ কাৰণে বিশ্বকৰ্মা পূজা ভাগো পাতি দিওঁ। এনেকুৱা খেলি মেলি চিন্তাবিলাক আমি আশ্ৰয় কৰোঁ নেকি? যদি কৰিছোঁ তেতিয়াহ'লে আমাৰ শৰণটো ভ্ৰষ্ট হৈছে। কিয়নো গুৰুজনাই কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক। আক মানে ভাগৱত কৃষ্ণ কথা। এশৰণীয়া হৈ যিজনে শুনিব তেওঁ লাভ হ'ব পৰম পদ, আত্যান্তিক সুখ, মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু বৰ্তমান নিমিৰজাৰ আগত সেইখিনি কথাকে প্ৰকাশ কৰিছে। কৃষ্ণ পদ সেৱা তেখে হৰে ভৱে দুখ, তাহাকে বোলয় ৰাজা আত্যান্তিক সুখ। সেইটো হ'ল আত্যান্তিক সুখ। তাৰ পাছত ভাগৱত ধৰ্মৰ লক্ষণটো প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। অ কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ, বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ। ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলায়া পুন মুখে নিজ ধৰ্ম যত। ভাগৱত ধৰ্মৰ লক্ষণ পূৰ্বতে ভগৱন্ত পুৰুষে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। সেইখিনিলৈকে ঠিকেই থাকিল, কাৰণ ভগৱন্তই পোনপটীয়াভাৱে প্ৰজাপতি ব্ৰহ্মাক প্ৰদান কৰিলে। আৰু প্ৰজাপতি ব্ৰহ্মায়ো কি পালে? 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ।
ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। ব্ৰহ্মাদেৱে বিচাৰি পালে এটাই উত্তৰ, সেয়া হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম, আৰু তাক আশ্ৰয় কৰিলে জীৱৰ মংগল। ঠিকে আছে। কিন্তু প্ৰজাপতি ব্ৰহ্মাদেৱে স্বয়ম্ভুৱ মনু, তাৰ পাছত সপ্ত ঋষি, তাৰ পাছত খুৰাখুৰ, তাৰ পাছত নাগসকল, তাৰ পাছত সিদ্ধসকল, এনেধৰণে ক্ৰম অনুসাৰে ভাগৱত তত্ত্ব আহোঁতে আহোঁতে ইয়াৰ অপ্ৰভংশ হৈ হৈ গৈ আছে। দৰ্শনবিলাক অলপ বেলেগ ধৰণৰ হৈ গৈ আছে। সেইকাৰণে ঋষিমুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। এনেধৰণে ৬০,০০০ ঋষি মুনিৰ পদ্ম মুখখন্তে নিগৰিত হোৱা বেদৰ তত্ত্ব, কেহু বোলে কৰ্মে, কেহু বোলৈ জ্ঞানে গতি। কোনো কোনো ঋষিমুনিয়ে ক'লে কৰ্ম মাৰ্গত জীৱৰ গতি, কোনো কোনো ঋষিমুনিয়ে ক'লে জ্ঞান মাৰ্গতহে জীৱৰ মংগল সাধিত হৈ আছে। কিন্তু একাদশ স্কন্ধত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে ক'লে আমাৰ সন্মত কেৱল ভকতি। আমাৰ সন্মত অৰ্থাৎ উদ্ধৱে কৈছে তোমাৰো সন্মত কেৱল ভকতি। আৰু ভগৱন্তৰ নিজ মুখৰ যিহেতু বাণী ভাগৱত, সেইকাৰণে আমাৰ সন্মত কেৱল ভকতি। আমাৰ সন্মতি হ'ল ভক্তি মাৰ্গ আশ্ৰয় কৰা, তোমালোকৰ মংগল হ'ব। কহিলা আপোন মুখে নিজ ধৰ্ম যত। এতিয়া ভাগৱত ধৰ্ম কাৰ দ্বাৰা প্ৰকাশিত হৈছে? ভগৱন্ত পুৰুষৰ নিজ মুখৰ দ্বাৰা প্ৰকাশিত হৈছে। কেনেকৈ জানিম? দ্বিতীয় স্কন্ধত সুন্দৰভাৱে প্ৰকাশ কৰিছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। বৈকুণ্ঠৰ কল্পতৰু হ'ল ভাগৱত শাস্ত্ৰ। আৰু মাধৱ গুৰুজনে আমাক প্ৰকাশ কৰাই দিলে, জ্ঞান প্ৰদান কৰিলে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। নামঘোষা শাস্ত্ৰই এনেধৰণে আমাক প্ৰকাশ কৰিলে। কিন্তু ভাগৱতৰ দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিলে যে বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰভাগী কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত হৈছে। অৰ্থাৎ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বাণী। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বাণী। আৰু কি তত্ত্বক পাই যে সেইজন, যে ইয়াৰ তত্ত্বটো সকলোৱে লাভ কৰিব নোৱাৰে, কিন্তু কোনে লাভ কৰিব পাৰিব তাৰ উত্তৰটো দিছে। এৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সি মহাজনে আৰু তত্ত্ব কহ জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেয়েহে মহাজনে ভাগৱতৰ এই তত্ত্ব দৰ্শন লাভ কৰিব পাৰে। কোনজনে? যিজনে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'ব। এতিয়া শুদ্ধভাৱে কৃষ্ণত শৰণ ল'বৰ বাবে আমাৰ এই ২৪টা তত্ত্বৰে গঠিত
10টা ইন্দ্ৰিয়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা একাদশ ইন্দ্ৰিয় মনক আমি নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া সেই মনটোৰ বিষয়ে ভাগৱতৰ 2য় স্কন্ধে আমাক প্ৰকাশ কৰিছে। নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। বোলে ৰাতি হ'লে 7 হাল বাই, পুৱা হ'লে হালো নাই। 90 বছৰ উৰ্ধৰ দেউতাকজনে ৰাতি সিদ্ধান্নমুঠি গ্ৰহণ কৰোঁতে পুতেকলে চাই কৈছে, বোলে অ' সোণটো, দেখিছই মোৰ বয়স হৈছে, বৰ বেছি দিন নাথাকিম আৰু। এই তোমাৰ কাঁহীত মাৰে দিয়া ভাতৰ দাঁতিত মাছৰ চকলটো মোক দিবা নি সোণটো, বৰ খাওঁ খাওঁ লাগিছে। এই মোক দিয়া মাৰে পিচটো খাই হেঁপাহে নপলালে, দেখিছাই মই বৰ বেছি দিন নাযাম আৰু। তোমালোক উঠি আহিছা, বহুত দিন জীয়াই থাকিবা। পুত্ৰয়ো দেউতাকৰ সেই কথাটো ৰাখি মাছৰ পিচটো দেউতাকক দি দিলে। আৰু ৰাতি 3মান বজাতে প্ৰায় বৃদ্ধ দেউতাসকলৰ হাৰ পোৱা এটা নিয়ম আছে। বৃদ্ধ হৈ যোৱাৰ লগে লগে টোপনিবিলাক অকণমান কম হয়, সেইকাৰণে 3মান বজাতেই প্ৰায় হাৰ পাই যায়। আৰু 3মান বজাতে সাৰ পাই পুতেকক মাতিছে, বোলে অ' সোণটো উঠাচোন উঠা। বোলে কিয় দেউতা? এই হালোৱাই পথাৰলৈ হাল নিলেই, তুমিও নিবলৈ উঠা গ। তেতিয়া পুত্ৰই কৈছে, বোলে দেউতা, ৰাতি যে কৈছিলা সিদ্ধমুঠি গ্ৰহণ কৰোঁতে তুমি বৰ বেছি দিন জীয়াই নাথাকা, আমি বহুত দিন জীয়াই থাকিম, সেইকাৰণে হালখন আজি তুমিয়ে নিহা। মইতো হাল বাবলৈ বহুত দিন পাম, তুমি বৰ বেছি দিন নাপাবা, হালখন তুমিয়ে নিয়া। এইবিলাক ব্যৱস্থা আমাৰ চলি থাকে প্ৰায়। তাৰমানে মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই। এই খেলি মেলি লগা মনটো জ্ঞানৰূপী গুৰুৰ চৰণত আমি যেতিয়ালৈকে আগবঢ়াই নিদিম, তেতিয়ালৈকে খেলি মেলি লগা মনটো এক স্থিতা অৱস্থালৈ আহিব নোৱাৰে। আৰু সেই জ্ঞানৰূপী গুৰুৱে হ'ল কৃষ্ণ তত্ত্ব, স্বয়ং নাম ব্ৰহ্ম। সেই নামত আমি মনটো যদি লগাই দিওঁ, তেতিয়াহে আমাৰ মনটো শুদ্ধ হ'ব। নামঘোষা শাস্ত্ৰত গুৰুজনাই সিদ্ধান্ত দিছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য, কেনমতে চিন্তিবাহা, অ ৰাম বুলি শুদ্ধ কৰা মন। ভগৱন্ত অব্যক্ত, ব্যাপকত কিবা বিসৰ্জন, তেৰাক দেখা পাবৰ বাবে আমি কিবা কিবি ত্যাগ কৰিব লাগিব নেকি? কিবা দ্ৰব্য তেওঁৰ অৰ্থে অৰ্পণ কৰিব লাগিব নেকি? গুৰুজনাই এভাগী স্তুতি ঘোষা প্ৰাৰ্থনাৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে। কি মতে ভকতি কৰিব তোমাত হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায়, মহাবলৱন্ত দুৰ্বাসনা ঘূৰ। মহাবলৱন্ত দুৰ্বাসনাবিলাক আমাৰ মনক তেজীয়া দূৰ নাযায় ৰাম ৰাম। আমাৰ মনৰ পৰা দেখোন প্ৰভু আঁতৰি যাবই নোখোজে। সেই প্ৰভু তুমি আমাক জ্ঞান দিয়া, সেই জ্ঞানক আশ্ৰয় কৰোঁ আমি সমস্তজনে। শৰণীয়া ঘোষাৰ মই দুৰাচাৰ কেৱলে তোমাৰ 2য় জোকা ঘোষাত কৈছে, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবে সে প্ৰভু এৰাও। অৰ্থাৎ কৃষ্ণৰ চৰণত তুমি মনটো লগাই দিয়া, ৰাম কৃষ্ণ হৰি বিষ্ণু নাম আশ্ৰয় কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা। তেতিয়াই তোমালোকৰ মন শুদ্ধ হ'ব, হৃদয় পবিত্ৰ হ'ব
আৰু ভাগৱতৰ মহান তত্ত্ব তোমালোকে লাভ কৰিব পাৰিবা আৰু ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি সাধিত হ'ব। কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰো পূজাৰ বস্তু নাপালো বিচাৰি। এতিয়া মাধৱ গুৰুজনাই ক'লে এই ধৰণে, কিন্তু আমাৰ সমাজ ব্যৱস্থাত চলি আছে কি? কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰো পূজাৰ বস্তু পালোহে বিচাৰি। আমাৰ সমাজত চলি আছে এইটো, পালোহে বিচাৰি। তাৰমানে কল নহ'লে নহয়, কুঁহিয়াডাল নহ'লে নহয়, চাউল মুঠি নহ'লে নহয়, মাহ প্ৰসাদৰ শৰাইখন নহজালেই নহয়, লাগিবই। তাৰমানে ভগৱন্ত হেনো এইবিলাক নিদিলে সন্তুষ্ট নহয়। সেইকাৰণে গুৰুজনাই ক'লে নাপালো বিচাৰি, আৰু আমি কৰি আছোঁ পালোহে বিচাৰি। গুৰুজনাই ক'লে জল দি পুজিলোহেঁতেন, মাছে বিতালিলে। যে জলেৰে তোমাক সেৱা কৰিবলৈ মন আছিল, কিন্তু মাছে বিতালিলে কাৰণে জলো চোৱা হৈ গ'ল। কিন্তু সাম্প্ৰতিক সময়ত জল নহ'লে আমাৰ সমাজৰ ঠাইখন শুদ্ধ নহয়, স্থানডোখৰ শুদ্ধ নহয়। কিন্তু সেই জল গুৰুজনাই ক'লে মাছে বিতালিলে কাৰণে জল চোৱা হৈ আছে প্ৰভু। তাৰমানে আমাৰ এটা নিয়ম হৈ পৰিল। তাৰপাছত পুষ্প দি পুজিলোহেঁতেন, ভোমোৰাই চুহিলে। ফুল দি ভগৱন্তক সেৱা কৰিবলৈ প্ৰভু বৰ মন আছিল, কিন্তু ভোমোৰাই যে তোমাৰ ৰেণু চুহিলে, ফুলৰ ৰেণু চুহিলে, সেইকাৰণে ফুলো চোৱা হৈ গ'ল প্ৰভু। চোৱা বস্তুৰে তোমাকতো আমি সেৱা কৰিব নোৱাৰোঁ প্ৰভু, এয়া অপৰাধ। দুগ্ধ দি পুজিলোহেঁতেন, দামুৰিয়ে পুলে, সেইকাৰণে দুগ্ধও চোৱা হৈ গ'ল। অথচ গণেশৰ মূৰ্তি, শিৱৰ মূৰ্তিত গাখীৰ ঢালি ঢালি সেৱা কৰা যায়। চিন্তা আমি কেনেকৈ কৰিব লাগে আৰু শাস্ত্ৰই কেনেকৈ কৰিবলৈ আমাক উপদেশ প্ৰদান কৰিছে। সেইকাৰণে মাধৱ গুৰুজনাই চূড়ান্ত দৰ্শন দিছে, যিহেতু সমস্তবিলাক চোৱা, যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজো গধূলিও পুৱা। গধূলি পুৱা তোমাৰ নাম আশ্ৰয় নকৰাকৈ আজি বাপাইসকলে যদি ইয়াত আহি মিঠাতেল ঢালি ঢালি বন্তি, জুইশলা কাঠিটো মাৰি ধূপ, ভগৱন্ত সন্তুষ্ট হ'বনে? কৈছে নাই বাৰু আমাক ভগৱন্ত সন্তুষ্ট হ'ব বুলি? তেনেকৈ নিশ্চয় নাই কোৱা। সিদ্ধান্ত দিছে, যিহেতু তোমাৰ নাম চোৱা কৰিব পৰা শক্তি পৃথিৱীত দ্বিতীয় এটা শক্তি নাই, তোমাৰ নামে, সেইকাৰণে আমি তোমাক সেৱা কৰোঁ। তোমাৰ নাম এদিনো নলওঁৱে। ৰাতিপুৱা শুই উঠি কৃষ্ণ বুলি বিচনাৰ পৰা নানামো, পানী গিলাচ খাওঁতে কৃষ্ণ বুলি কোৱাৰ অভ্যাস নাই, অন্ন মুঠি খাওঁতে কৃষ্ণ বুলি কৈ দিয়াৰ অভ্যাস নাই আইগৰাকী, খোৱাজনৰো কৃষ্ণ বুলি কৈ খোৱাৰ অভ্যাস নাই। এতিয়া ধূপ জ্বলাই বন্তি জ্বলাই নামঘৰত আহি সেৱা কৰিলে ভগৱন্ত সন্তুষ্ট হৈ যাব, এইটো কেতিয়াও শাস্ত্ৰই আমাক নাই কোৱা এইবিলাক নিয়ম। তো চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, কাৰণ আমি প্ৰত্যেকেই একোজন BA MA পাছ কৰা শিক্ষিত জ্ঞানী যুৱক যুৱতী। চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ভাগৱত ধৰ্ম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয়। তুমি যদি কাৰোবাক পানী এগিলাচ দিছা, তেতিয়াহ'লে বাপ কৃষ্ণ বুলি কৈ আগবঢ়াই দিবা। তুমি যদি তামোলৰ বটাটো আগবঢ়াই দিছা, তেতিয়াহ'লে বাপ কৃষ্ণ ল'ব, এই বুলি কৈ আগবঢ়াই দিবা। তুমি ঘোষা জানা নাজানা এইটো পাছৰ কথা, তুমি অন্তত কৃষ্ণ নামটো আশ্ৰয় কৰা, অভ্যাস কৰা কৃষ্ণ বুলি ক'বলৈ। কাৰণ তুমি যিখন তামোল খাবা, সেই তামোলখন পকতিয়াই থাকোঁতে চৰচৰণি খাই তোমাৰ মৃত্যু হৈ যাব পাৰে। নাজানো কেতিয়া মৰিম। যিগিলাচ পানী পিয়াহত আহি গিলি দিওঁতেই সেই প্ৰথম ঢোকটোতেই ডিঙিত লাগি তোমাৰ মৃত্যু হ'ব পাৰে, নাজানো কেতিয়া আমাৰ মৃত্যু হ'ব। যিগৰা ভাত আমি হলি ধলিকৈ খাই দি অফিচলৈ যাবলৈ বিচাৰোঁতেই সেই ভাতগৰা ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, নাজানো কেতিয়া মৃত্যু হ'ব। সেইকাৰণে শাস্ত্ৰই কৈছে দ্বিতীয় স্কন্ধত, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত।
যিজনে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ মৰিব পাৰিছিল তেওঁ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব পাৰে। এতিয়া কালিলৈ মৰিম বুলি জানিলেহে কালিলৈ কৃষ্ণ বুলি ক'ম বুলি ৰৈ থাকিব পাৰিম। কালিলৈ যে মৰিম আমিতো গেৰাণ্টি দিব নোৱাৰোঁ। ৰাতি টোপনিতে পাছদিনা আমি সাৰ নাপাবও পাৰোঁ। সেইকাৰণে বিচনাত শয়ন কৰিবলৈ যাওঁতেই কৃষ্ণ নাম আশ্ৰয় কৰি যদি শয়ন কৰা ৰাতিপুৱা সাৰ নাপালেও কোনো কথা নাই। যিহেতু কৃষ্ণ নাম আশ্ৰয় কৰিহে বিচনাত শুইছিলোঁ, সেইকাৰণে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত যে মৃত্যু হ'ল ৰাতি, কিন্তু বিচনাত য'ত আমি শুই থাকোঁতে মৃত্যু হ'ল তাত শয়ন কৰাৰ প্ৰাক মুহূৰ্তত আমি কৃষ্ণ বুলি কৈ শয়ন কৰিছিলোঁ। সেইকাৰণে সেই নাম মহিমাৰ দ্বাৰা জীৱৰ সৌমংগল প্ৰকাশিত হয়, ঈশ্বৰ পুৰুষৰ কৃপা লাভ হয়। আৰু এই নাম তত্ত্ব ভাগৱত ধৰ্ম কহিলা আপোন মুখে নিজ ধৰ্ম যত, ভাগৱত কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত হৈছে। সেইকাৰণে ভাগৱতৰ দৰ্শন কৃষ্ণৰ নিজ মুখৰ বাণী, কোনোবা ঘটিয়াম বাটিয়াম ব্যক্তি এজনে কৈ থকা কথা নহয়। কৃষ্ণদেৱৰ স্বয়ং নিজ মুখৰ বাণী। ভাগৱত পঢ়িছোঁ মানে কৃষ্ণৰ নিৰ্দেশ আমাক পালন কৰিবলৈ কৃষ্ণদেৱে আমাক উপদেশ প্ৰদান কৰি আছে। সেইজনকহে ভগৱন্তই ভাল পাব যিজনে ভগৱন্তক ভাল পাবলৈ শিকিব। প্ৰমাণ হিচাপে চাব পাৰে, গাঁওখনত 50 ঘৰ ব্যক্তি থকাৰ পাছতো কোনোবা এঘৰ ব্যক্তিলে কোনোবা এঘৰ গৃহস্থী ঘৰত গৈ আমি উপস্থিত হৈ থাকি অতিভ ভাল লাগে। তেওঁলোকৰ ঘৰত তামোল এখন দিবও পাৰে নিদিবও পাৰে, চাহ অকণ খাবলৈ আমাক দিবও পাৰে নিদিবও পাৰে, কিন্তু এঘৰ গৃহস্থী ঘৰত উপস্থিত হৈ থাকি আমাৰ অতিব ভাল লাগে। এদিন নগ'লে যেন এসপ্তাহমান যোৱা নাই, এনেকুৱা অনুভৱ হয়নে বাৰু? কেতিয়াবা প্ৰায়ে হয়। কিন্তু কাৰোবাৰ ঘৰত মাতি থাকিলেও জলপান খোৱালেও কিন্তু যাবলৈ বৰ এটা ইচ্ছা নাযায়। কিয় বাৰু? কাৰণ তেওঁলোকে আপোনাক ভাল নাপায়। আপুনি যাক ভাল পায় সেই সকলেও আপোনাক ভাল পায় কাৰণে দুইজনৰে অন্তৰাত্মা মিলন হোৱাৰ কাৰণে তেওঁলোকৰ গৃহত ঘণ্টা ঘণ্টা জুৰি বহি থাকিলে তেওঁলোকৰো আমনি নালাগে, বহি থকাজনৰো আমনি নালাগে। কিন্তু কাৰোবাৰ ঘৰত জলপান দৈ গাখীৰ সুন্দৰকৈ আগবঢ়াই দিলেও কিন্তু আধা ঘণ্টামান থকাৰ পাছত আৰু থাকিবলৈ মন নাযায়। ঠিক ভাগৱতৰো দৰ্শন সেইটোৱে যে ভকতহে ভগৱন্তৰ অতীব প্ৰিয়, কিয়নো ভকতে ভগৱন্তৰ বাহিৰে বেলেগ চিনি নাপায়। ভকতে যিহেতু ভগৱন্তক ভাল পায়, সেইকাৰণে ভগৱন্তই ভকতকে ভাল পায়। আৰু তেনে এজন ভগৱন্তক ভাল পোৱা ভকতৰ হাৰিলে যদি আমি নিজক লৈ যাব পাৰোঁ, তেতিয়াহ'লে সেইজন ভকতৰ প্ৰতি ভগৱন্তৰ পূৰ্ণ কৃপা বৰ্ষণ হয়। যেনেকৈ বিদ্যালয়ত 100 জন ছাত্ৰৰ ভিতৰত সকলোকে শিক্ষকজনে সমানে পাঠদান দিয়াৰ পাছতো চোকা ছাত্ৰজনৰ প্ৰতি শিক্ষকজনৰ অকণমান টান এটা থাকেই। ঠিক তেনেকৈ ভীষ্মদেৱে হৰসজ্জাত থাকোঁতে চিনাইবে লাগিলা ভীষ্ম আঙুলি টোৱাই এহেন্তে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি এনেধৰণে কৃষ্ণদেৱক চিনাকি কৰাই দিছিলে পঞ্চ পাণ্ডৱৰ আগত। তোমালোকে যাক তোমালোকৰ ৰথৰ সাৰথি বুলি ভাবিছা, তোমালোকে যাক তোমালোকৰ লগৰীয়া বুলি ভাবিছিলা, এই কৃষ্ণই কিন্তু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। সাম্প্ৰতিক এওঁ দৈৱকীৰ নন্দন হিচাপে পুত্ৰ হিচাপে মায়া কৰি এই ধৰাধামত অৱস্থান কৰি আছে। এওঁ ভকতৰ পক্ষপাত তথাপি কৰন্ত। এওঁ কৈছিল, অৰ্জুন তুমি যে জানিছিলা দুৰ্যোধনৰ সহিতে গৈছিলা দ্বাৰকালে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত সহায় বিচাৰি, তেতিয়া কৃষ্ণদেৱে কৈছিল যে এফালে মোৰ 7 অক্ষখিনি নাৰায়ণী সেনা থাকিব আৰু এফালে মই অস্ত্ৰ নধৰাকৈ থিয় হৈ থাকিম। দুৰ্যোধন অৰ্জুন তোমালোকক কাক লাগে কোৱা? 7 অক্ষখিনি নাৰায়ণী সেনা লাগে নে অস্ত্ৰ নধৰা মোক লাগে? তেতিয়া দুৰ্যোধনে 7 অক্ষখিনি সেনাক আশ্ৰয় কৰিলে আৰু অৰ্জুনে নিৰস্ত কৃষ্ণ তত্ত্বক আশ্ৰয় কৰিলে।
আৰু এই কথাটো জানিব পাৰি ভীষ্মদেৱে প্ৰতিজ্ঞা কৰিছিল যে অস্ত্ৰ নধৰো বুলি তুমি কৈছিলা, অৰ্থাৎ এইজনে কৈছিল হে অৰ্জুন চোৱাই কৃষ্ণই কৈছিল অস্ত্ৰ নধৰো বুলি, কিন্তু ধৰাইবোৰ বোলাইলো আমি, অস্ত্ৰ ধৰাইহে এৰিম বুলি আমিও প্ৰতিজ্ঞা কৰিছিলোঁ। আৰু তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত তোমাৰ ৰথখন যেতিয়া ঘোঁৰা কেইটাৰে সৈতে আমি পৃথিৱীত হালি ধৰিছিলোঁ, তেতিয়াই ভকতৰ প্ৰতিজ্ঞা ৰক্ষাৰ বাবে তেওঁ নিজৰ প্ৰতিজ্ঞা নাশ কৰি ভংগ কৰি হাতত অস্ত্ৰ তুলি ধৰিছিল। গতিকে এইজনেই হ'ল ভকত বৎসল হৰি। আৰু সেইজন ভকত বৎসল হৰিয়ে ভকতক অতিব ভাল পায়, যিজনে তেওঁক অতিব ভাল পায়। এই দৰ্শনটো পদবন্ধে আমাক প্ৰকাশ কৰিছে। আৰু তাকে জানিব যদি আমি বিচাৰোঁ, তাকে জানিবলৈ যদি চেষ্টা কৰোঁ, বা তাকে আমি জানিব পাৰিছোঁ বুলি যদি ভাবোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে জাক জানি মহা সুখে মূঢ় জনো তৰে, অজাতি পাতকী জাক জানিলে নিস্তৰে। এই তত্ত্বটো জনা ব্যক্তিজনৰ উপাধিটো গগৈ নে শইকীয়া নে দত্ত নে কলিতা নে বৰা নে গোহাঁই নে বৰগোহাঁই, এইবিলাক নামে বাছ বিচাৰ নকৰে। তেওঁৰ জন্মগতভাৱে ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ, এইবিলাক নামে বিচাৰ নকৰে। যাক জানি মহা মূৰ্খ হ'লেও সুখেৰে এই সংসাৰৰ পৰা তৰি যাব পাৰিব, অজাতি হ'লেও পাপী হ'লেও তেওঁ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এয়াই হ'ল নামৰ মহান তত্ত্বটো। গুৰুজনাই 2য় স্কন্ধত প্ৰকাশ কৰিছে, আহোম কছাৰী খাচী গাৰো মিৰি জবন কংক গোৱাল, অসম মুলুক ধুবা যে তুৰুক ম্লেছ কুবাচ চাণ্ডাল, আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ যিমান নিকৃষ্টৰো নিকৃষ্টতম জীৱ এই ধৰাধামত অৱস্থান কৰি আছে, সমস্ত জনা কৃষ্ণ নাম আশ্ৰয় কৰা এজন একান্ত ভকতৰ সংগ লাভ কৰাৰ লগে লগে তেওঁলোক আপোনা আপুনি পবিত্ৰ হৈ যায়। অৰ্থাৎ জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰত এখনে পবিত্ৰ। উদাহৰণ হিচাপে আমি বুজিব পাৰোঁ, যেনেকৈ নপঢ়া নুশুনা এজন ব্যক্তিয়ে, যেনেকৈ 60 বছৰ ঊৰ্ধ্বৰ এজন দেউতাই চকুৰ দৃষ্টিশক্তিটো অকণমান কম হৈ যোৱাৰ বাবে সৰু সৰু আখৰবিলাক পঢ়িব নোৱাৰা হয়, তেনেকুৱা অৱস্থাত নপঢ়া নুশুনা এজন ব্যক্তি লগ হৈ বেমাৰ দেখুৱাবৰ বাবে যেতিয়া ডাক্তৰৰ ওচৰত উপস্থিত হয়, ডাক্তৰজনে বেমাৰটো ধৰিব পাৰি প্ৰেছক্ৰিপশ্যন এখনত সুন্দৰভাৱে নিয়মকেইটা ঔষধকেইটাৰ নাম লিখি দিয়ে আৰু খোৱাৰ নিয়মটো দি দিয়ে। আৰু সেই আশীৰ ঊৰ্ধ্বৰ দেউতাজনে, নপঢ়া নুশুনা দেউতাজন, দুয়োজনে লগ লাগি ফাৰ্মেচীৰ ব্যক্তিজনৰ ওচৰলৈ গৈ যেতিয়া কাগজখন আগবঢ়াই দিব, তেতিয়া ফাৰ্মেচীজনে কি বুলি কয়, দোকানীজনে বোলে দেউতা কেনেকৈ খাব লাগে জানিবনে? বোপাই চকুৰে নমনা হ'লো নহয়, আখৰো পঢ়িব নাজানো, গতিকে তুমি ভালকৈ বুজাই দিয়াচোন কেনেকৈ খাব লাগে। বোলে দেউতাৰ ৰংকেইটা ধৰিব পাৰিছেনে? বোলে ৰংকেইটা মনিব পাৰিছোঁ। এই যে নীলা বাকলি লগা টেবলেটৰ এই পেকেটটো, এই বাকলিখন আপোনাৰ নীলা, আৰু এই টেবলেটটো আপুনি ভাত খোৱাৰ পাছত দিনে 2টাকৈ খাব, দুপৰীয়া এটা ৰাতি এটা। বাকলিখনৰ ৰংটো নীলা, বোলে ধৰিব পাৰিছেনে দেউতা? বোলে নীলা ৰংটো ধৰিব পাৰিছোঁ। আৰু এই বাকলিখনৰ ৰংটো ৰঙা, এইটো বাহিৰ পেটতে ৰাতিপুৱা এটা খাব। এনেকৈ কৈ দিলে নপঢ়াজনেও ৰংটো মনত ৰাখিলে, পঢ়াজনেও পঢ়িব নোৱাৰাৰ বাবে ৰংটো মনত ৰাখি আহিল। চকুৰে মনিব নোৱাৰে ভালকৈ সৰু সৰু আখৰ। এতিয়া ৰংটোক চাই চাই ঔষধকেইটা খাই থাকিলে বেমাৰটো ভাল হ'বনে নহয় বাৰু? তো চাই চাই ঔষধ খালেও বেমাৰ ভাল হ'বই, কাৰণ বেমাৰৰ ঔষধৰ ধৰ্মই হ'ল বেমাৰটো নিৰাময় কৰা। তেওঁ পঢ়ি শুনি খাওক, জানি খাওক টেবলেটটোৰ নাম, বাকলিখনৰ ৰংটো মনত ৰাখি টেবলেটটো খাওক, কোনো কথা নাই। ঔষধৰ কাম হ'ল বেমাৰটো নিৰাময় কৰা। ঠিক তেনেকৈ BA MA পাছ কৰা ব্যক্তি এজনে যদি লিখা থকা দেখে, পঢ়িব পাৰে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ,
ধোঁৱা খোৱাটো স্বাস্থ্যৰ বাবে হানিকাৰক তেওঁ পঢ়িব জানিলে যেনিবা চিগাৰেটটো সদায় খাই থাকিলে তেওঁ কি বেমাৰটো নহ'ব নেকি সেই বিষটো ফেনাইল এলডিন বুলি লিখি থোৱা বটলটো আখৰকেইটা পঢ়িব জানিলে বুলিয়ে তেওঁ এলডিন বা ফেনাইল খাই দিলে সেই বিষৰ কাম হ'ল মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া সেই কামটো বিষটোৱে কৰিবই ঠিক তেনেকৈ কৃষ্ণ বুলি কোৱা ব্যক্তিজনৰ সেইটোৱে লাভ হয় যে নামে নামৰ কাম কৰিবই নামৰ কাম হ'ল পাপটো খণ্ডন কৰা তুমি কৃষ্ণ বুলি জানি কৈছা নজনাকে কৈছা এইটো নামে বিচাৰ কৰি নাথাকে তুমি ব্ৰাহ্মণ কুলৰ হৈহে কৃষ্ণ বুলি কৈছা তুমি BA পাছ কৰি জানি বুজিহে কৃষ্ণ বুলি কৈছা তুমি নপঢ়া নুশুনা নজনাকে শুনি শুনি কৃষ্ণ বুলি ক'লা কোনো কথা নাই কৃষ্ণ নামে নামীজনৰ পাপটো খণ্ডন কৰিবই এইটো হ'ল নামৰ দৰ্শনটো এনেকৈ ভাগৱতে আমাক সিদ্ধান্ত দিছে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি সেইজনক ঈশ্বৰ পুৰুষে ৰক্ষা কৰে মাত্ৰ নাম আশ্ৰয় কৰা আৰু নাম আশ্ৰয় কৰোঁতে 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 এদিন তুমি নিষ্কাম ভাৱনাৰে ঈশ্বৰৰ চৰণ চিন্তা কৰিব পাৰিবা প্ৰথম সকামতেই আশ্ৰয় হয় অৰ্থাৎ কিবা এটা বিচাৰিহে আমি কৃষ্ণ বুলি কওঁ কিন্তু এদিন দেখিবা তুমি ভগৱন্তৰ সমস্ত ঐশ্বৰ্য বিভূতি আপুনি মই একো নিবিচৰাকৈ ভগৱন্তৰ নাম আমি আশ্ৰয় কৰিব পৰা হৈ যাম আৰু ভাগৱতে সিদ্ধান্ত দিছে এনেধৰণে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি এজন কৃষ্ণৰ একান্ত সেৱক বা পৰম ভকতে নিতে নিতে যিটো নিয়ম কৰি থাকে সেই নিয়মটোৰ নামেই হ'ল ভাগৱত ধৰ্ম এতিয়া এদিন কৰিলে ভাগৱত ধৰ্ম বুলি নাই কোৱা আকৌ নিতে নিতে নিৰন্তৰে কৰিব লাগিব তাৰ উদাহৰণ দৰ্শন কৰিলে নামঘৰীয়াজনে সদায় নাম আশ্ৰয় কৰি থাকে নামঘৰত আহি এইটো হ'ল নামঘৰীয়াজনে পালন কৰা নিয়মটো হ'ল ভাগৱত ধৰ্ম নামঘৰলৈ নাই অহা কিন্তু এই নিয়মটো সদায় তুমি ঘৰত পালন কৰি আছা পুৱা গধূলি সেইটো ভাগৱত ধৰ্ম কিন্তু পুৱা গধূলি সদায় পালন কৰিবলৈ আকৌ গুৰু গৃহভাগ নিৰ্মাণ কৰিলোঁ নে নাই কৰা এইটো আকৌ আপুনি আমি নিজেহে বুজি পাম এতিয়া আমাৰ গৃহৰ মধ্যে গুৰু গৃহ আছে নে নাই যদি আছে তেতিয়াহ'লে পুৱা গধূলি আমি অভ্যাস কৰি আছোঁ ঈশ্বৰৰ নাম এইটো হ'ল ভাগৱত ধৰ্ম এতিয়া এবছৰৰ মূৰত যে আমি নাম এষাৰ পাতোঁ এইটো আকৌ ভাগৱত ধৰ্ম বুলি নাই কোৱা লক্ষণ এটা হয় কিন্তু ই প্ৰকৃততে ভাগৱত ধৰ্ম বুলি শাস্ত্ৰসন্মতে নাই কৰা পৰম ভকতে নিতে জাক কৰে ৰতি যেনেকৈ শিৱৰাত্ৰি এবছৰ মূৰত এবাৰহে পাতে দুৰ্গা পূজা এবছৰ মূৰত এবাৰ পাতে মূৰ্তি ভাগ নি গছৰ তলত পেলাই থৈ গুচি আহে 3 দিনৰ মূৰত গণেশ পূজা এবাৰ পাতে সেই মূৰ্তি ভাগ নি 5 দিনা গছৰ তলত নদী কিনাৰত পেলাই থৈ আহে সেইটো ভাগৱত ধৰ্ম নহয় কাৰণ নিতে নিতে নহয় এবাৰেই হয় এবছৰৰ মূৰত ঠিক তেনেকৈ ভাগৱতো এবছৰৰ মূৰত এবাৰহে পঢ়িলোঁ বাকী গোটেই 364 দিন ধোঁৱা চাঙত তুলি থৈ দিলোঁ সেইটো ভাগৱত ধৰ্ম হ'ব নি কেতিয়াও নহয় প্ৰত্যেকটো দৰ্শন গুৰুজনে 8 প্ৰকাৰৰ মূৰ্তিৰ কথা কৈছে 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত বাংময় মূৰ্তিক শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰি দিছে বাংময় মূৰ্তি শ্ৰেষ্ঠ হ'ল বুলি বোলে ঘৰত কীৰ্তন গ্ৰন্থ আছে না আছে ঘৰত নামঘোষা আছে না আছে বোলে ভাগৱত আছে না আছে তুমি জেউৰা বব জানা বোলে জানো বিচনী বব জানা বোলে জানো জাকৈ বোলে জানো সকলোখিনিয়ে জানা বনাব বোলে ঘৰত বিচনী কেইখন আছে এখনো নাই এতিয়া জানা নে নেজানা পিছে এতিয়া সেই জনাটো জ্ঞান বুলি শাস্ত্ৰই নাই কোৱা যদি জানা তাক পালন কৰা সেইটোহে ভাগৱত ধৰ্ম সেইটোহে জ্ঞান বুলি কৈছে
গতিকে ভাগৱত ধৰ্ম মানে আমি বাস্তৱত কেনেকৈ বুজিম, শাস্ত্ৰই কেনেকৈ বুজাব বিচাৰিছে, এইখিনি আমি অকণমান ভাবি দিলে উত্তৰটো পাই যাম। কোনোদিন গুৰু সেৱা কৰাৰ নিয়মেই নাই। ভাগৱত ধৰ্ম শৰণ ল'লোঁ মানে ভাগৱত ধৰ্ম হৈ নাযায়, তাক সদায় আমি পালন কৰিব লাগিব। আকৌ পালন কৰিবলৈ স্থানডোখৰ লাগিব নিশ্চয়, আৰু সেই স্থানডোখৰেই যদি সৰুকৈ হ'লেও সাধ্য অনুসাৰে আমি যদি নিৰ্মাণ কৰাই নাই, তেতিয়াহ'লে আমি শৰণ ল'লেও সেই শৰণৰ পৰা আপোনাৰ মোৰ বৰ বিশেষ এটা লাভ নহয়। চিন্তা আমাৰ নিজৰ নিজৰ। এই ৰামে কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয়, কদাচিতো তাৰ বাৰ নাহি পাপ ভয়। কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয়, এনেকৈ যিজনে ভাগৱত ধৰ্মক আশ্ৰয় কৰে, কদাচিতো তাৰ আৰু নাহি পাপ ভয়। তেওঁ কেতিয়াও পাপত পৰি থাকিম বুলি তেওঁ ভয় কৰিব লগা আৰু নহয়, কিয়নো পাপ প্ৰত্যেক মুহূৰ্ততে হৈ থাকে। দ্বিতীয় স্কন্ধত আমাক প্ৰকাশ কৰিছিল, নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। দ্বিতীয় স্কন্ধত পদবন্ধে আমাক কৈছিল প্ৰথম যে যাৰ জ্ঞান নাই, যি জাতিয়ে যিজন ব্যক্তিয়ে দেউতাক ককাকৰ দিনৰ পৰা দেখি অহা নিয়মটোকে পৰম্পৰাগত কৰ্ম ধৰ্ম বুলি পালন কৰি থাকে, সেই ব্যৱস্থাটো নিতে নিতে কৰি থাকে, কিন্তু সেইটো শাস্ত্ৰৰ লগত মিলিছেনে নাই মিলা, সেইটো কোনো দিন চাবলৈ চেষ্টা নকৰে। এইবিলাক ভাগৱত ধৰ্ম নহয়। সিদ্ধান্ত দিছে যে পাপ প্ৰত্যেক দিনাই আইগৰাকীৰ দ্বাৰা ঘৰখনত হৈ থাকে, যাক পঞ্চশুনা পাপ বুলি কৈছে। জলকুম্ভ, চুলীয়া, ঢেকী, পতা, সন্মানজনী। অৰ্থাৎ জলকুম্ভ মানে আইসকলে খাবৰ বাবে পানী এটা পাত্ৰত ঢাকি ৰাখে। প্ৰত্যেক ঘৰ গৃহস্থী এইটো কাম কৰোঁ আমি। বোলে পানী আকৌ পাত্ৰত ঢাকি নাৰাখিনো ক'ত থ'ম তেতিয়াহ'লে। দ্বিতীয় কথাটো, চুলীয়া মানে চৌকা, অৰ্থাৎ আখল ঘৰ, য'ত জুই জ্বলাই ভাত পানী ৰন্ধন কৰা হয়, ভাত শাক ৰন্ধন কৰা হয়। তেতিয়াহ'লে জুইত ভাত পানী নবনাই আকৌ ক'ত বনাম, ক'ত ৰন্ধন কৰিম, ভাৱনাটো হয়। ইয়াত আকৌ পাপ কিয় হ'ল, শাস্ত্ৰই কিয় ইয়াত পাপ হয় বুলি কৈছে। তাৰপাছত ঘৰ মোচা, বাহনী লৈ ঝাৰু লৈ ঘৰটো সাৰি নিয়া, চোতালখন সৰা, তাৰপিছত ঢেঁকীত ধান বনা, পতাত সৰিয়হ পিছা। এই 5টা কৰ্ম এখন গৃহস্থী ধৰ্মত আইসকলৰ দ্বাৰাই হৈ থাকে। বাপসকলে বাহনীটো নলয় নহয়, আইসকলে ৰাতিপুৱা শুই উঠি লয়। ভাত পানী কোনে ৰন্ধন কৰে, আইসকলেই কৰে। ঘৰ সৰা চোতাল সৰা কাম কোনে কৰে, আইসকলেই কৰে। গতিকে এই 5টা পঞ্চশুনা পাপ আইসকলৰ দ্বাৰা হৈ থাকে। এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম দিছে। এই পঞ্চশুনা পাপ আশ্ৰয় হৈ থাকে যিহেতু প্ৰত্যেক দিনাই, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আৰু দুটিমান কথা প্ৰকাশ কৰিছে। জন্মগতভাৱে পঞ্চ পাপত আমি প্ৰত্যেকজনেই পৰি থাকোঁ। সেই পঞ্চ পাপ হ'ল দেৱ, ঋষি, ভূত, পিতৃ, কুটুম্বজনৰ উপজিলে তাসম্বাৰ ঋণী हुए নৰ। এনেকৈ আৰু 5টা পাপ আপোনাৰ আমাৰ হৈ থাকে। প্ৰথম পাপটো হ'ল, প্ৰথম ধাৰটো হ'ল দেৱতাৰ ধাৰ, দ্বিতীয় ধাৰটো হ'ল ঋষিসকলৰ ধাৰ, তৃতীয় ধাৰটো হ'ল ভূতৰ ধাৰ, চতুৰ্থ ধাৰটো হ'ল পিতৃ মাতৃ ধাৰ, পঞ্চমটো ধাৰ হ'ল কুটুম্বসকলৰ ধাৰ, অৰ্থাৎ পোষ্য ঋণ। দেৱতাৰ ঋণৰ পৰা মুক্ত হ'বলৈ কি কৰোঁ, হোমে দেৱ ঋণ খোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ, সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতিবিহীন। সিদ্ধান্তটো ইমান সুন্দৰভাৱে গুৰুজনাই দিছে।
যে আমাৰ ছোৱালীজনী যেতিয়া বিয়া দি উলিয়াব বিচাৰোঁ তেতিয়া আমি হোম যজ্ঞ কৰি ছোৱালীজনী বিয়া দিব বিচাৰোঁ। এইটো শাস্ত্ৰই কৈছে দিবলৈ, তেতিয়া দেৱতা ধাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। 2 নম্বৰতে ঋষি ঋণ, পিতৃ মাতৃৰ অস্থি এবছৰমানৰ মূৰত যেতিয়া গংগা, কাশী, বৃন্দাবন, মথুৰা আদি তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি গংগাৰ জলত গৈ আমি উটুৱাই থৈ আহিম, তৰ্পণ কৰি থৈ আহিম, বা এনেকৈ ওচৰতে থকা কিবা নদী এখনত তৰ্পণ কৰিম, সেই তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। 3 নম্বৰতে বলি দান প্ৰক্ৰিয়াৰে আমি ভূতৰ ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। ভূতৰ ঋণ মানে পঞ্চভূত, অৰ্থাৎ খেতি, অপ, মৰুত, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতৰ ধাৰটো বলিদান প্ৰক্ৰিয়াৰে আমি মুক্ত হৈ থাকিব পাৰোঁ। এতিয়া বলিদান মানে কি? জীৱ হত্যা, স্বাভাৱিক চিন্তা আমাৰ হৈ থাকে, কিন্তু শাস্ত্ৰই কৈছে বলিদান মানে যেতিয়া ভগৱন্ত পুৰুষে বামন ৰূপত অৱতাৰ ধাৰণ কৰি দৈত্যৰ ৰজা বলিৰ ওচৰত গৈ 3 পদ ভূমি বিচাৰিছিল, আৰু বলিয়ে যেতিয়া 3 পদ ভূমি দান কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, 2 পদ ভূমি দিয়াৰ পাছত 3 নম্বৰ পদ ভূমি দিবলৈ বলিয়ে বিচাৰি পোৱা নাছিল। সেইকাৰণে বলিয়ে কি কৰিছিল? কায় বাক্য মন এক কৰি শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে। তাৰমানে শৰীৰটো বলিৰ নহয়, এইটো ভগৱন্তৰ। সেইকাৰণে ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিয়া বলিৰ এই ব্যৱস্থাটো কোৱা হৈছে বলিদান। বলিয়ে যি ধৰণে ঈশ্বৰত অৰ্পণ কৰিছিল সমস্তকে, ঠিক তেনেকৈ আমিও কায় বাক্য মন এক কৰি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগে সমস্ত। এইটো হ'ল বলিদান। তাকে বুজি নলৈ দুৰ্গাৰ মূৰ্তি এটাৰ আগত ছাগলী এটা বলি দিয়াটো হ'ল ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ বিচৰা ব্যৱস্থাটো। তাৰপাছত পিতৃৰ শ্ৰাদ্ধ কৰ্ম কৰিব লাগিব, মাতৃৰ শ্ৰাদ্ধ কৰ্ম কৰিব লাগিব। তাত পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'বলৈ শ্ৰাদ্ধ, পিণ্ড। এতিয়া শ্ৰাদ্ধ হ'ল শ্ৰদ্ধা শব্দৰ পৰা শ্ৰাদ্ধৰ উৎপত্তি। জীয়াই থাকোঁতে পিতৃ মাতৃক পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, এই ব্যৱস্থাটো পালন নকৰি মৃত্যুৰ পাছত যদি মুনে মুনে গাখীৰ মাহ প্ৰসাদ আনি কৰ্মভাগ কৰোঁ, সেইটো শ্ৰাদ্ধৰ কথা নাই কোৱা। যদি জীয়াই থাকোঁতে পিতৃক বৃদ্ধাশ্ৰমত ৰাখিছোঁ, যদি জীয়াই থাকোঁতে মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছোঁ, যদি জীয়াই থাকোঁতে এটা বিহু নাম আশ্ৰয় কৰি জীৱন পালন কৰিছোঁ, বোলে গৰুৰ বিহু দিনা দদায়ো বস্ত্ৰ দান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। নামষাৰ শুনিছে নাই? বিহু শুনিছে? গৰুৰ বিহু দিনা আমাৰ বোৱাৰী আৰু পুত্ৰই কি কৰে? শহুৰ দেউতা শাহুৱাইক আসনত বহুৱাই গেঞ্জি এটা, চুৰিয়া এখন, চাদৰ এখন ধুনীয়াকৈ শৰাই বটা আগবঢ়াই 100 টকা 500 টকামান আগবঢ়াই ঘোষা জোকা গাই সেৱা কৰে ভৰি চুই, আৰু শহুৰ দেউতা শাহুৱাইও সেৱা কৰে। এতিয়া বাকী 364 দিন কি কৰে? ভাত গাল খা। বোৱাৰীগৰাকীয়ে দেউতাকক তেনেকুৱা ব্যৱহাৰ কৰে। এতিয়া গৰু বিহু দিনা ভাল ব্যৱহাৰ কৰিলে বৈকুণ্ঠত ঠাই পাব বুলি নাই কোৱা। এইটো এটা আদৰ্শহে আমাক দেখুৱাইছে যে গৰু বিহু দিনা যেনেকৈ সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰিবৰ বাবে সৰুৱে ডাঙৰক সেৱা কৰিব লাগে, ডাঙৰে সৰুক মৰম চেনেহ কৰিব লাগে, এই যিটো ব্যৱস্থা সত্য শৌচ ক্ষমা দয়া, এইটো তুমি সদায় যদি পালন কৰা ঘৰখনত, তেতিয়াহ'লে সেই ঘৰখন সুন্দৰৰ পৰা সুন্দৰ হৈ যায়। সেই ঘৰখনত সদায় সৰ্বদা মংগল। যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, আমিতো পদ্য এটা পাইছিলোঁ বিদ্যালয় পাঠ্যপুথিত। সেই ঘৰখনত কি হয়? সুখ নামৰ ফুলপাহ কাহানিও নুফুলে বুলি সিদ্ধান্ত দিছে। যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল। এই ব্যৱস্থাখিনি ভাগৱত ধৰ্মৰ দৰ্শনেৰে আমাক সিদ্ধান্ত দিছে। কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰ আৰু নাহি পাপ ভয়। এতিয়া ভাগৱত ধৰ্মটো কোনটো পিছে? পিতৃ পৰলোকগামী হ'ল, মাতৃ পৰলোকগামী হ'ল। 11 দিনত আমি কৰ্মবিলাক কৰিলোঁ।
তাৰ পাছত ছমাহৰ মূৰত কোনোবাই ছমহীয়া কৰিলোঁ, বছৰেকৰ মূৰত কোনোবাই বছৰেকীয়া কৰিলোঁ। তাৰ পাছত প্ৰত্যেক বছৰে বছৰে দেউতাৰ মৃত্যু তিথিটো পালন কৰি কৰি আমি ঈশ্বৰ চিন্তা কৰিলোঁ, মাত্ৰ এদিন, বাকী আমাৰ কোনোদিন সময় নাই আৰু। এতিয়া শাস্ত্ৰই কি বুলি কৈছে? এইবিলাক নকৰাকৈও কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন এক কৰি বলিৰ দৰে মুকুন্দৰ চৰণত যদি শৰণ গ্ৰহণ কৰে, মুকুন্দ মু মানে মুক্তি, কুণ্ড মানে গাত, এই ভৱ সংসাৰৰূপী গাতটোৰ পৰা উদ্ধাৰ কৰিব পৰা মুকুন্দ স্বৰূপ কৃষ্ণ তত্ত্বৰ নাম যদি পুৱা গধূলি আশ্ৰয় কৰা যায়, তেতিয়াহ'লে তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। তেওঁ পঞ্চখনা পাপৰ পৰা প্ৰত্যেক দিনাই মুক্তি লাভ কৰে। এই যে বাহনীৰ আগত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল, এই যে পানীৰ পাত্ৰটোত ঢাকন দি ৰাখোঁতে সেই জলত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল, জুই জ্বলাই খৰি দি আগবঢ়াই জুই জ্বলাই ভাত ৰন্ধন কৰোঁতে সেই খৰিত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল। এনেধৰণে অপৰাধ কৰ্ম পাপ কৰ্মৰ পৰা প্ৰত্যেক দিনাই মুক্তি লাভ কৰিবৰ বাবে পুৱা গধূলি গুৰু সেৱা কৰা নিয়ম আইসকলে বাপসকলে যদি পালন কৰে প্ৰত্যেক দিনাই, তেতিয়াহ'লে প্ৰত্যেক দিনাৰ পাপ প্ৰত্যেক দিনাই খণ্ডন হৈ যায়। তুমি যদি আজি কৰা পাপটো আজিয়ে খণ্ডন কৰিব নোৱাৰা ঈশ্বৰ সেৱাৰ মাধ্যমেৰে, যদি ৰাতি শুই থাকোঁতে মৰি থাকা, তেতিয়াহ'লে পাপটো লগত লৈ যাব লাগিব। পাপ লগত লৈ গ'লে কি হ'ব জানে? পাপৰ তুলনাত পুণ্য তাকৰ হ'লে ক'লৈ যাব লাগিব জানো? পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। আৰু যমৰ ঘৰত কি হয়তো জানেই, ৰাতি বিহু ফাংচনখন চাই চাই বিহুৰ আনন্দত মতলীয়া হৈ হৈ যেতিয়া 3:30মান বজাত ঘৰলৈ ঘূৰি আহোঁ, সেই ঘৰলৈ ঘূৰি আহোঁতে তিনিআলিটোৰ পৰা শুনিছে, গৰুৰ বিহু দিনা আমাৰ বোৱাৰী আৰু পুত্ৰই কি কৰে, শহুৰ দেউতা শাহুৱাইক আসনত বহুৱাই গেঞ্জি এটা, চুৰিয়া এখন, চাদৰ এখন ধুনীয়াকৈ শৰাই বটা আগবঢ়াই 100 টকা 500 টকামান আগবঢ়াই ঘোষা জোকা গাই সেৱা কৰে ভৰি চুই, আৰু শহুৰ দেউতা শাহুৱাইও সেৱা কৰে। এতিয়া বাকী 364 দিন কি কৰে? ভাত গাল খা। বোৱাৰীগৰাকীয়ে দেউতাকক তেনেকুৱা ব্যৱহাৰ কৰে। এতিয়া গৰু বিহু দিনা ভাল ব্যৱহাৰ কৰিলে বৈকুণ্ঠত ঠাই পাব বুলি নাই কোৱা। এইটো এটা আদৰ্শহে আমাক দেখুৱাইছে যে গৰু বিহু দিনা যেনেকৈ সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰিবৰ বাবে সৰুৱে ডাঙৰক সেৱা কৰিব লাগে, ডাঙৰে সৰুক মৰম চেনেহ কৰিব লাগে, এই যিটো ব্যৱস্থা সত্য শৌচ ক্ষমা দয়া, এইটো তুমি সদায় যদি পালন কৰা ঘৰখনত, তেতিয়াহ'লে সেই ঘৰখন সুন্দৰৰ পৰা সুন্দৰ হৈ যায়। সেই ঘৰখনত সদায় সৰ্বদা মংগল। যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, আমিতো পদ্য এটা পাইছিলোঁ বিদ্যালয় পাঠ্যপুথিত। সেই ঘৰখনত কি হয়? সুখ নামৰ ফুলপাহ কাহানিও নুফুলে বুলি সিদ্ধান্ত দিছে। যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, এই ব্যৱস্থাখিনি ভাগৱত ধৰ্মৰ দৰ্শনেৰে আমাক সিদ্ধান্ত দিছে। কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰ আৰু নাহি পাপ ভয়। এতিয়া ভাগৱত ধৰ্মটো কোনটো পিছে? পিতৃ পৰলোকগামী হ'ল, মাতৃ পৰলোকগামী হ'ল। 11 দিনত আমি কৰ্মবিলাক কৰিলোঁ। তাৰ পাছত ছমাহৰ মূৰত কোনোবাই ছমহীয়া কৰিলোঁ, বছৰেকৰ মূৰত কোনোবাই বছৰেকীয়া কৰিলোঁ। তাৰ পাছত প্ৰত্যেক বছৰে বছৰে দেউতাৰ মৃত্যু তিথিটো পালন কৰি কৰি আমি ঈশ্বৰ চিন্তা কৰিলোঁ, মাত্ৰ এদিন, বাকী আমাৰ কোনোদিন সময় নাই আৰু। এতিয়া শাস্ত্ৰই কি বুলি কৈছে? এইবিলাক নকৰাকৈও কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন এক কৰি বলিৰ দৰে
মুকুন্দৰ চৰণত যদি শৰণ গ্ৰহণ কৰে, মুকুন্দ মু মানে মুক্তি, কুণ্ড মানে গাত, এই ভৱ সংসাৰৰূপী গাতটোৰ পৰা উদ্ধাৰ কৰিব পৰা মুকুন্দ স্বৰূপ কৃষ্ণ তত্ত্বৰ নাম যদি পুৱা গধূলি আশ্ৰয় কৰা যায়, তেতিয়াহ'লে তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। তেওঁ পঞ্চখনা পাপৰ পৰা প্ৰত্যেক দিনাই মুক্তি লাভ কৰে। এই যে বাহনীৰ আগত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল, এই যে পানীৰ পাত্ৰটোত ঢাকন দি ৰাখোঁতে সেই জলত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল, জুই জ্বলাই খৰি দি আগবঢ়াই জুই জ্বলাই ভাত ৰন্ধন কৰোঁতে সেই খৰিত কিমান পোক পৰুৱাৰ মৃত্যু হ'ল। এনেধৰণে অপৰাধ কৰ্ম পাপ কৰ্মৰ পৰা প্ৰত্যেক দিনাই মুক্তি লাভ কৰিবৰ বাবে পুৱা গধূলি গুৰু সেৱা কৰা নিয়ম আইসকলে বাপসকলে যদি পালন কৰে প্ৰত্যেক দিনাই, তেতিয়াহ'লে প্ৰত্যেক দিনাৰ পাপ প্ৰত্যেক দিনাই খণ্ডন হৈ যায়। তুমি যদি আজি কৰা পাপটো আজিয়ে খণ্ডন কৰিব নোৱাৰা ঈশ্বৰ সেৱাৰ মাধ্যমেৰে, যদি ৰাতি শুই থাকোঁতে মৰি থাকা, তেতিয়াহ'লে পাপটো লগত লৈ যাব লাগিব। পাপ লগত লৈ গ'লে কি হ'ব জানে? পাপৰ তুলনাত পুণ্য তাকৰ হ'লে ক'লৈ যাব লাগিব জানো? পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ।